উত্তৰ গুৱাহাটী উত্তৰ ফুলুংগাঁৱত বৃহৎ ভূমি দখলৰ ঘটনা। বিঘাই বিঘাই চৰকাৰী ভূমি দখল কৰিছে অচিনাক্ত ভূমাফিয়াই। অচিনাক্ত লোকে নিশাৰ ভিতৰতে নিৰ্মাণ কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড দেৱাল। চৰকাৰী ভূমি দখল কৰি একাংশ লোকে চলাইছে তাণ্ডৱ। আৰু সেই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে দেখুৱাইছে এয়া উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবংশৰ মৌজাৰ ৬ নং লাটৰ ১৭ নম্বৰ দাগৰ ৭৩৫ বিঘাকৈ ভূমি এনেদৰে চৰকাৰী ভূমিৰ ওপৰত প্ৰকাণ্ড দেৱাল নিৰ্মাণ কৰিছে। একাংশ স্থানীয় দালালৰ সৈতে মিলি ভূমাফিয়াই এই ভূমিসমূহ বহিৰাগত বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰি আহিছে। দীৰ্ঘদিন ধৰি এইসমূহ চৰকাৰী ভূমিত ইয়াৰে স্থানীয় লোকসকলে খেতি বাতি কৰিছিল, কিন্তু শেহতীয়াভাৱে দালালৰ প্ৰকোপৰ বাবে এই ভূমি চৰকাৰী ভূমি কিন্তু একাংশ বহিৰাগত বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰিছে। বৰ্তমানেও এই ভূমি চৰকাৰী ভূমি হৈ আছে, কিন্তু চৰকাৰী ভূমিত চৰকাৰৰ অনুমতি অবিহনে কোনো ধৰণৰ আবণ্টন নোপোৱাকৈ কেনেদৰে ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড দেৱাল নিৰ্মাণ কৰিবলৈ পালে সেয়াও কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয়। যিহেতু এই কাৰ্য ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত সচেতন লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, কিন্তু সেই কাৰ্যসূচীক ভূক্ষেপ নকৰি জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই সময়ত যদি চাবলৈ যায়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে বা ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু তেনে সময়তে মুখ্যমন্ত্ৰীৰ খুদ গৃহ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু উত্তৰ গুৱাহাটী উত্তৰ ফুলুং গাঁৱত বৃহৎ ভূমি বেদখলৰ ঘটনা সংঘটিত হৈ আছে দীৰ্ঘদিনৰ পৰাই। বিঘাই বিঘাই চৰকাৰী ভূমি দখল কৰিছে অচিনাক্ত ভূমাফিয়াই আৰু নিৰ্মাণ হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দেৱাল। একাংশ দালালে লাখ লাখ টকাত বিক্ৰী কৰি আহিছে এইসমূহ চৰকাৰী ভূমি। আৰু এই চৰকাৰী ভূমিত থকা ৰাজহুৱা উপাসনাস্থলীও দখল কৰিছে ভূমাফিয়াই। চৰকাৰী ভূমিত নিৰ্মাণ হৈছে অবৈধ ডেম তথা অবৈধ উদ্যোগসমূহ। আৰু এই কাৰ্য কিন্তু ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰো এই ক্ষেত্ৰত কৰণীয় যথেষ্ট আছিল, কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় লোকে হতচকিত হৈ পৰিছে। মই পুনৰবাৰ দেখুৱাইছোঁ, এয়া হৈছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবংশৰ মৌজাৰ ৬ নম্বৰ লাটৰ ১৭ নম্বৰ দাগৰ ৭৩৫ বিঘাকৈ ভূমি এনেদৰে একাংশ চৰকাৰী ভূমি দখল কৰিছে ভূমাফিয়াই। আৰু তেওঁলোকে নিশাৰ ভিতৰত এই ভূমি দখল কৰি দেৱাল নিৰ্মাণ কৰিছে। আৰু এই কাৰ্যৰ বিৰুদ্ধে কিন্তু বিভিন্ন সময়ত স্থানীয় সচেতন লোকে বিভিন্নবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিন্তু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ যোৱা নাই। যিহেতু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ ভূমিকাও সন্দেহজনক। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত এই যি বৰবংশৰ মৌজাৰ ৬ নং লাটৰ ১৭ নম্বৰ দাগৰ ৭৩৫ বিঘাকৈ চৰকাৰী ভূমিত এতিয়া একাংশ বহিৰাগত ভূমাফিয়াই চলাইছে তাণ্ডৱ। দীৰ্ঘদিন ধৰি এই ভূমিত খেতি বাতি কৰি আহিছিল স্থানীয় লোকসকলে, কিন্তু ইয়াৰ বিৰুদ্ধে গৈ বা ইয়াৰ বিপৰীতে কিন্তু এইসকল ভূমাফিয়াই ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড দেৱাল নিশাৰ ভিতৰতে ইয়াত প্ৰকাণ্ড দেৱাল দিছে। আৰু এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰাগ নিউজত এই বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছত কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন তথা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ সিঙে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই মুহূৰ্তত এইসমূহ যি চৰকাৰী ভূমি আছে, চৰকাৰী ভূমিসমূহত কিন্তু একাংশ বহিৰাগত বণিক গোষ্ঠী তথা স্থানীয় দালালৰ সৈতে মিলি চৰকাৰী ভূমিত দখল কৰি আহিছে ভূমাফিয়াই। আৰু এই কাৰ্য শীঘ্ৰেই ৰোধ নকৰিলে কিন্তু উত্তৰ গুৱাহাটীৰ অঞ্চলত থকা বিভিন্ন চৰকাৰী ভূমি বৃহৎ বৃহৎ চৰকাৰী ভূমি কিন্তু দালালৰ হাতলৈ যাব বা ভূমাফিয়াৰ হাতলৈ যাব। গতিকে এই কাৰ্য শীঘ্ৰেই ৰোধ কৰাৰ বাবে স্থানীয় লোকে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি বিহিব লাগে এইসকল ভূমাফিয়াৰ বিৰুদ্ধে।